নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ মাজত এটা খুব ইম্পৰ্টেণ্ট বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি প্ৰত্যেক ব্যক্তিয়েই ছেল্ফ কনফিডেন্সৰ কথা কওঁ বা আমি প্ৰতিজন ব্যক্তিয়েই জানো যে ছেল্ফ কনফিডেন্স আমাৰ কাৰণে জৰুৰী হয়। এতিয়া সাইকোলজিকেলি যদি মই ছেল্ফ কনফিডেন্সক এনালাইচিছ কৰিবলৈ যাওঁ তেতিয়াহ'লে এইটো মই এটা দৃষ্টিভংগীৰ পৰা বিবেচনা কৰি পাওঁ যে বহুত ক্ষেত্ৰত আপোনাৰ ইম'শ্যনছ, যিহেতু মই হিউমেন ইম'শ্যনছ বা হিউমেন বিঙৰ মাইণ্ডছেট আৰু চিটুৱেশ্যনৰ ওপৰত সেই ব্যক্তিৰ একশ্যন ৰিয়েকশ্যনছৰ ওপৰত খুব বেছি গুৰুত্ব দিওঁ। চিটুৱেশ্যনখিনিৰ মানে পৰিণতি হিচাপে সেই ব্যক্তিজনে কেনেকুৱা ইম'শ্যন ফিল কৰে, বিকজ হিউমেন বিঙক আটাইতকৈ বেছি পৃথক আৰু স্পেচিয়েল কৰাৰ যি কোৰ ইনগ্ৰেডিয়েণ্ট সেয়া হৈছে হিউমেন ইম'শ্যনছ। চ' এতিয়া আমি যেতিয়া কনফিডেন্সৰ কথা কওঁ তাত আমাৰ ইম'শ্যনছ ভেৰাই কৰে, ডেফিনেটলি আমাৰ ইম'শ্যনছেই ভেৰাই কৰে। কিন্তু এতিয়া মই ইয়াত এই কথাটো ক'ব বিচাৰিছোঁ যে বহু ব্যক্তিয়ে নিজৰ এটা চিটুৱেশ্যনত টাফ হওক, ডিফিকাল্ট হওক, ষ্ট্ৰাগলিং হওক, লাৰ্ণিং চিটুৱেশ্যন এটাত খুব বেছিকৈ ছেল্ফ কনফিডেন্সৰ অভাৱ অনুভৱ কৰে। তেওঁলোক ইম'শ্যনেলি ড্ৰেইনড আৰু ইম'শ্যনেলি খুব বেছি উইক অনুভৱ কৰে। চ' আমি যেতিয়া নিজকে ল' আৰু ছেল্ফ কনফিডেন্স আমাৰ নাই যেন অনুভৱ কৰোঁ, তেন্তে আমি প্ৰতিজন ব্যক্তিয়ে এটা কথা খুব ভালকৈ মানি লোৱাটো, এনচিয়'ৰ কৰি লোৱাটো আৰু একনলেজ কৰাটোৰ প্ৰয়োজন হয় যে ছেল্ফ কনফিডেন্স বিল্ড কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি যিকোনো এটা পৰিস্থিতিত এটা ষ্টেপ ফৰৱাৰ্ড কৰিব লাগিব আৰু আমি সেই পৰিস্থিতিটোত মোকাবিলা কৰিবৰ কাৰণে এটা একশ্যনছ কিন্তু ল'বই লাগিব। সেয়া যিয়ে হওক, যেনেকুৱাই একশ্যনছ নহওক, আপুনি একশ্যনটো এপ্লাই কৰি দিব লাগিব। তাৰ পিছতহে হয়তো আপোনাৰ ছেল্ফ কনফিডেন্স আছে বা ছেল্ফ কনফিডেন্স আহিছে নে নাই বা ছেল্ফ কনফিডেন্স বিল্ড হৈছে নে নাই সেয়া নিৰ্ধাৰিত হ'ব, বা সাইকোলজিকেলি তেতিয়াহে আপুনি ছেল্ফ কনফিডেন্সৰ পাৰামিটাৰত আপুনি নিজকে চাব পাৰিব। ছেকেণ্ড, ইয়াৰ লগত আৰু এটা কথা ইম্পৰ্টেণ্ট হয়। চাওক, ছেল্ফ কনফিডেন্সৰ লগত আমাৰ জীৱনত ফোন এটা আহি গৈছিলে, আমাৰ জীৱনত আনমেনেজেবিলিটি খুব বেছিকৈ প্ৰভাৱান্বিত হয় বা আনমেনেজেবল হোৱা আমাৰ লাইফত আমি দেখা পাওঁ। চ' আনমেনেজেবিলিটিখিনি দূৰ কৰিবলৈ হ'লেও ফাৰ্ষ্ট উইথ স্মল আৰু খুব লিটল পাৰপাজৰ সহায় লৈ আপুনি আপোনাৰ লাইফত সৰু সৰু একশ্যনছৰ দ্বাৰা, এফৰ্টৰ দ্বাৰা আপুনি উইলিংনেছলি আপোনাৰ লাইফত ডিচিপ্লিন ক্ৰিয়েট কৰিব লাগিব। হ'ব পাৰে আপোনাৰ বডি উইক, হ'ব পাৰে আপোনাৰ মাইণ্ডে আপোনাক ছাপৰ্ট নাই কৰা, আপোনাৰ ভাল লগা নাই। য়েছ, ইটছ অলৱেজ কাৰেক্ট আৰু ইম'শ্যনছক প্ৰাধান্য দিয়াৰো প্ৰয়োজন যে আমাৰ মানসিক অৱস্থাই আমাক কি দাবী কৰে, কিন্তু সেই মানসিক অৱস্থাটোৰ লগতোতো আমি মোকাবিলা কৰিব লাগিব ন, বেলেগ এটা মানসিক অৱস্থালৈ শ্বিফ্ট কৰিবলৈ। চ' সেই সময়ত কিন্তু আপুনি ডিচিপ্লিনৰ কাৰণে বা আপোনাৰ লাইফটোক ডিচিপ্লিন কৰিবৰ কাৰণে উইথ আপোনাৰ একশ্যনছ আৰু উইথ আপোনাৰ এফৰ্ট আৰু উইথ আপোনাৰ একচেপ্টিং দ্য চিটুৱেশ্যন আপুনি এটা একশ্যন ষ্টাৰ্ট কৰিব লাগিব। আৰু সেই একশ্যনটো ষ্টাৰ্ট কৰাৰ পিছত আপুনি সেই একশ্যনটোক ডিচিপ্লিন ৱেত মেইনটেইন কৰি যাবলৈ চেষ্টা কৰিব লাগিব। কমকৈ, সৰুকৈ আপুনি সেই ডিচিপ্লিনৰ মানে পেৰালাল লাইনডালত আপুনি নিজকে মেইনটেইন কৰি যাব লাগিব। আৰু তেতিয়াহে আপুনি ছেল্ফ কনফিডেন্সো পাব, লগতে আপোনাৰ এফৰ্টটোকো আপুনি
মানে ভ্যালিড হোৱা দেখিব ৰিলায়েবল হোৱা দেখিব আৰু লগতে আপোনাৰ একশনছবোৰৰ সৰু সৰু এফৰ্টৰ কাৰণে আপুনি লাইফত মেনেজেবিলিটিও পাব লগতে আপোনাৰ লাইফৰ পৰা ডিফিকাল্টিজ আৰু ষ্ট্ৰাগলিং এনভাইৰনমেণ্ট বা সিচুৱেশ্যনখিনিও লাহে লাহে পাৰ হৈ গুচি যাব থ্যাংক ইউ সো ভেৰি মাচ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' আৰু মই কি ইনফৰমেশ্যনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ডেফিনেটলি আপোনালোকে ভিডিঅ'টিত চালে বুজি পাই যাব